আমার বিটিআর সরকারের আমার সম্মানীয় প্রমোদ বড়ো ডাঙরিয়ার আমার ফিশারি ডিপার্টমেন্টর আর ডায়েরি ডিপার্টমেন্টর একেলগে আমি আজি বাক্সা ডিস্ট্রিক্ট হিসাবে বা আমি 4টা সমষ্টি মচলপুর বাগানপাড়া আর দিহিরা কখলাবাড়ি এই 4টা সমষ্টির আমার ফিশারি ডিপার্টমেন্টৰ পৰা গাহৰিৰ লগত যে ব্যক্তিসকলে মাছ পালন কৰে তেখেতসকলক গাহৰি আজি আত্মসহায়ক গোট বা ইন্ডিভিজুৱেলি বা 5জনীয়া গ্ৰুপ বনাই পেলাই এটা আমি প্ৰগ্ৰাম এটা আগতে সেট কৰা আছিল আৰু তাৰে আজি আমি গাহৰি ডিস্ট্ৰিবিউশন কৰিছো আৰু ডায়েৰী ডিপাৰ্টমেন্টৰ পৰা আমাৰ বহুখিনি গাখীৰ মানে গুৰু পালকসকলক তেখেতসকলক বজাৰৰ গাখীৰ নি পেলাই যাতে সুবিধা হয় বিক্ৰী পাত্তা কৰাৰ কাৰণে তেখেতসকলক সাহায্য প্ৰদান কৰা হৈছে। মই যোৱা 5 বছৰ ধৰি আমাক প্ৰমোদ বড়ো ডাঙৰীয়াই যি মৰমৰে ফিচাৰী আৰু ডায়েৰী ভেটেনাৰী ডিপাৰ্টমেন্টত মোক কাম কৰিবলৈ সুবিধা দিছোঁ আৰু যেহেতু এই তিনিটা ডিপাৰ্টমেন্ট লাইভলিহুডৰ লগত ডাইৰেক্ট সম্পৰ্ক আছে আৰু ইটোকে লক্ষ্য কৰি পেলাই মই যোৱা চৰকাৰৰ যি ধৰণৰ মানে বেয়া চেষ্টাচাৰী এটা পৰিৱেশ তেখেতসকলে এই ডিপাৰ্টমেণ্টবিলাকক শেষ কৰি গৈছিলে তেখেতসকলৰ ফিচাৰীৰ অৰ্থটোৱে হ'ল মানে ৰিপেয়াৰিং কৰি পেলাই পইচাটো আদায় কৰি পেলাই ভোট কিনা যিহেতু পৰিৱেশ তেখেতসকলে কৰি আছিলে যোৱা 17 বছৰত ভেটেনাৰী ডিপাৰ্টমেণ্ট বুলি ক'লেও ঠিক তেনেকুৱাই তেখেতসকলে কোনো ধৰণৰ কোনো ব্যক্তিক মানে লাইভলিহুড মানে আত্মসহায়ক গোটক বা দৈনন্দিন জীয়াই থকাৰ যি ব্যৱস্থা সমাজক লাগে সেইটো আত্মসাত কৰি পেলাই তেখেতসকলে খাইছিলে আৰু আজি সঁচাকৈ মই গৌৰৱ অনুভৱ কৰোঁ যে বিটিআৰত এই তিনিটা যোনটো ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টে আজি বিটিআৰৰ যি 32 লাখ জনগণো আছে ইয়াত সেই জনগণৰ বুকুত সোমাবলৈ সক্ষম হৈছোঁ। মই এজন সফল ইএম বুলি মই নিজকে গৌৰৱ অনুভৱ কৰোঁ। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই মোক এই সুবিধাটো দিছে কাৰণ বিগত 5 বছৰত মই আজি এই সময়লৈ 60,000ৰ ওপৰত মই আজি মানে ফিচাৰী ডিপাৰ্টমেণ্টৰ চাইকেল বা আইচ বক্স দিবলৈ সক্ষম হৈছোঁ। মই ডায়েৰী ডিপাৰ্টমেণ্টত আজি এই সময়ত কমেও 39,000 চাইকেল দিবলৈ মই সক্ষম হৈছোঁ আৰু ঠিক তেনেকুৱাই আমি ভেটেনাৰী ডিপাৰ্টমেণ্টত বহুখিনি আমি গাহৰি পালক বা ছাগলী পালকসকলক কমেও 1 লাখ মহিলা বা আমাৰ দাদাসকলক আমি এই সুবিধাটো দিবলৈ সক্ষম হৈছোঁ। আনফালেদি পিক মিছনৰ দ্বাৰা আমি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া যোনটো মিছন এই মিছনৰ দ্বাৰাও আমি বহুখিনি গাহৰি পালকসকলক আমি গাহৰি পালাৰ সুবিধা দিবলৈ সক্ষম হৈছোঁ। উদাহৰণস্বৰূপে যোৱা বছৰ গাহৰি পালকসকলে আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া ওদালগুৰি ব্ৰাঞ্চত তেখেতসকলে 34 কৰোৰ টকাৰ গাহৰিৰ মানে গাহৰিৰ লগত মানে আৰ্থিক মানে সম্বন্ধ ৰাখি পেলাই তেখেতসকলে এটা ট্ৰানজেকশ্যন কৰিছে আৰু চিৰাঙত 28 কৰোৰ আৰু বাক্সাত মানে 14 কৰোৰ আস্তে আস্তে 1 বছৰত 100 কৰোৰৰ ওপৰত এতিয়া মানে গাহৰিৰ মানে লেনদেন গাহৰি আৰু গাহৰি পালকসকলক মুনাফা বা এটা আৰ্থিক এটা মানে ট্ৰানজেকশ্যন হৈছে। ইয়াৰ দ্বাৰা এটা এখন এই যে আমি যোনটো মিছন মুডত পিক মিছনটো লৈছিলোঁ এইটো আমি সক্ষম হোৱা বুলি অনুভৱ কৰোঁ কাৰণ মানুহৰ মনত এটা জাগৰণ এটা উঠিছে যে আমি গাহৰি পালন কৰি মাছ পালন কৰি আমি চাকৰি বিচাৰাৰ চাই আমি মানুহক চাকৰি দিব পাৰোঁ। মই ব্যক্তিগতভাৱে মই নিজে কওঁ মোৰ নিজৰ এটা ডাঙৰ এটা মাছ পালন কৰা পুখুৰী এটা আছে মাউজী পাৰ্ক বুলি কওঁ মই পুখুৰী বুলি নকওঁ। ইয়াত মই নাই কমেও মই বছৰত 1 কোটি টকা মই কামাওঁ। মই যদি কামাব পাৰোঁ আমাৰ যোনটো দেখা চাম আমাৰ যিহেতু বাক্সা ডিষ্ট্ৰিক্ট আৰু বিশেষ কৰি ওদালগুৰি ডিষ্ট্ৰিক্ট এই দুটা ডিষ্ট্ৰিক্টত মাছ পালন কৰাৰ কাৰণে বিৰাট মানে খুব সুবিধা কাৰণ ইয়াত আমাৰ পানীৰ কোনো অভাৱ নহয় 12মহীয়া ইয়াত পানী থাকে। কোকৰাঝাৰৰ অলপ সুবিধা আছে চিৰাঙৰ অলপ অসুবিধা আছে অসমৰ ভিতৰত এই দুটা ডিষ্ট্ৰিক্টেই আছে য'ত নেকি 12 মাহ আমি পানী পাওঁ। যদি 12 মাহে আমি পানী পাওঁ তেনেতো আমি ইয়াত 12 মাহ পইচা কামাবলৈ পাৰোঁ। গতিকে মানুহৰ কৰাৰ এটা জোচ লাগে এনাৰ্জি লাগে কিবা এটা কৰি যাম বুলি এটা মানসিকতা লৈ পেলাই যদি মানুহে আগবাঢ়ে আমাৰ এই লাইভলিহুডত এই যে ফিচাৰী ডিপাৰ্টমেণ্টৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ দ্বাৰা বহুখিনি লাভালাভ কৰিব পাৰে। 4টা সমষ্টি আমি একদম মানে বাইপাছ আমি জিকি আছোঁ। ইয়াত মানে ছাৰ্ভে কৈছে ৰাইজে কৈছে ইয়াত আৰু দ্বিতীয় কোনো দল নাই। আমাৰ UPPLে ইয়াত 4টা আৰাম মানে কি ক'ম আৰু ভাষাই দি এইটো বুজাব নোৱাৰে ইয়াত মানে কম্পিটিশ্যন কৰা পাৰ্টীয়ে নাই এনেকুৱা পৰিৱেশত আমি আছোঁ আৰু বিজেপিও খেলিব ইলেকশ্যন বিজেপিয়ে খেলিব কিন্তু বিজেপি এতিয়ালৈ ঠিক কৰা নাই তেখেতসকলে কেইটাত খেলিব আৰু বিজেপি আগতো খেলিছে এইবাৰো খেলিব কিন্তু তেখেতসকলে এটা চাই আছে ছাৰ্ভে কৰি পেলাই তেখেতসকলে মানে আৰু আমাৰ মন্ত্ৰী মহোদয়সকলেও ইয়াত মানে লগাই পেলাই তেখেতসকলৰ বুথৰ নেতাবিলাকৰ আলোচনা কৰি আছে কিমান
আমি মানে অংশগ্ৰহণ কৰিবলৈ পাৰিব। জুলাই মাহৰ লাষ্ট ফালে বা আগষ্টৰ তেখেতসকলে 15 আগষ্টৰ আগতে এই ঘোষণাটো কৰিব যে কিমানত মানে তেখেতসকলে খেলিব। এনেতো কোৱা নাযায়, তথাপিও আমি ভাবিছোঁ তেখেতসকলে আগন্তুক সময়ত আমাৰ BTC অঞ্চলত এটা ভাল মানে পৰিণামটো পাব বুলি আমিও ভাবোঁ আৰু কি। মাজে মাজে শুনা যায় আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ভাল। এইটো মই সেইটো বুলি কেনেকৈ শুনে মই নাজানো, কিন্তু যিহেতু মই BTRৰ EM হয়, গতিকে কোনোবা সময়ত তেখেতৰ মৰমৰ প্ৰতি আছে আৰু ময়ো মামা বুলিও কওঁ মই। আৰু তেখেতৰ যোনটো কাম কৰা যোনটো মানে ষ্টেমিনা আৰু তেখেতৰ যোনটো কথা দি কথা ৰখা যোনটো এক্টিভিটি, এইটো সঁচাকৈ মোৰ লগত মিলে নিচিনা মোৰ অনুভৱ হয়। আৰু এনেকৈ হয়তো হৃদয়ৰ লগত সংগম এটা থাকিবও পাৰে। ময়ো তেখেতকে ফ'ল' কৰি পেলাই যি মুখৰ পৰা ওলাই যাওঁ ময়ো তাকে কৰোঁ, গতিকে ময়ো খুব ভাল লাগে আৰু তেখেতেও হয়তো মোক খুব ভাল পায়, মই এনেকুৱা মই অনুভৱ হয় আৰু। তেখেতৰ এজন ভাগিন। মই তেখেতৰ ভাগিন।